সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি সমগ্ৰ অসমৰ জিলা সদৰত অসম চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত যি মাতৃভাষা মাধ্যম নিষেধ কৰি যি সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত ৰাতিপুৱা 6 বজাৰ পৰা সন্ধিয়া 7 বজালৈ 13 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰু গুৱাহাটীতো সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এই ঐতিহাসিক গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰত ৰাতিপুৱা 6 বজাৰ পৰা 7 বজালৈ অসম চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰা মাতৃভাষা মাধ্যম বিৰোধী জাতিধ্বংসী সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবীত আৰু প্ৰতিবাদত এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰু এই অনশন কাৰ্যসূচীৰ পৰাই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ স্পষ্ট সকিয়নি যে অসম চৰকাৰৰ কেবিনেটে মাতৃভাষা মাধ্যম সন্দৰ্ভত যি সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্ত অবিজ্ঞানসন্মত সিদ্ধান্ত, জাতিধ্বংসী সিদ্ধান্ত, এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব লাগিব। 6ষ্ঠমান শ্ৰেণীৰ পৰাই গণিত বিজ্ঞান বিষয়টো ইংৰাজী বিষয়ত পঢ়োৱাৰ কথা দোহাই দি তেখেতসকলে যি পাঠ্যপুথি প্ৰস্তুত কৰি স্কুলে বিদ্যালয়ে বিতৰণ কৰিলে, আকৌ পৰীক্ষা পতাৰ ব্যৱস্থা গ্ৰহণ কৰিছে, পাঠদান কৰালে, এই ব্যৱস্থাটোৱে অসমৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতৰ কাৰণে অন্ধকাৰ নমাই আনিছে। আৰু যি সিদ্ধান্ত সম্পূৰ্ণ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰিপন্থী, যি সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ লোৱা সিদ্ধান্তৰ পৰিপন্থী, যি সিদ্ধান্তই অসমৰ মাতৃভাষা মাধ্যমটো সমূলে নিষেধ কৰিব বা মাতৃভাষা মাধ্যমৰ লগত জড়িত শিক্ষানুষ্ঠানৰ ভৱিষ্যত নিৰূপণ কৰিব। গতিকে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব লাগে। সদৌ অসম ছাত্ৰ সন্থাই সিদ্ধান্ত প্ৰত্যাহাৰৰ কাৰণে পূৰ্বৰে পৰাই প্ৰতিবাদ জনাই আহিছে। সদৌ অসম ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থা, অসম সাহিত্য সভা, নিখিল বড়ো সাহিত্য সভাই যৌথীয়াভাৱে ইয়াৰ প্ৰতিবাদ কৰিছে। আন জাতি জনগোষ্ঠীয় সংগঠনসমূহে ইয়াৰ প্ৰতিবাদ কৰিছে। অসমৰ শিক্ষক সংগঠনসমূহে ইয়াৰ প্ৰতিবাদ কৰিছে। গতিকে চৰকাৰে এই কথাটো উপলব্ধি কৰক আৰু অতি শীঘ্ৰে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ